नमस्कार আজি আমি আমার নিউজ চ্যানেলৰ সন্মুখত আমি আমাৰ গোৰ্খা সিটিজেন ফৰাম জোনাই জিলা কমিটি ফালৰ পৰা আমি ক'বলৈ গৈ আছো যে আমি আমাৰ এই মিচিং অটোনমাস কাউন্সিলৰ আমাৰ গোৰ্খা সিটিজেন ফৰামৰ যোগেদি আমাৰ ইয়াত যি সকল ব্যক্তিসকলে এমএসসি হিমা ভিতৰত নাথাকিম বুলি পেলাই যি কথা কৈছে গতিকে এই বিষয়টো আমি সম্পূৰ্ণ খনন কৰিছো আৰু আমি সিটিজেন ফৰাম হিচাপে আমাৰ জোনাই সাব ডিভিজনত আমাৰ গোৰ্খা সকল আগৰ পৰা আছো এতিয়াও আছো আৰু যি হলে তাৰি বস্তি আৰু তেলেমৰ কৰাইবাৰী সকলে অপোজ কৰিছে তেওঁলোকেও এতিয়া আমি আলোচনা কৰি পেলাই উদ্যোগ কৰাইছো আৰু এতিয়া তেওঁলোকৰ কোনো উজুৰ আপত্তি নাই গতিকে আমি এমএসসি কৰ্তৃপক্ষক বা আমাৰ জিলা কৰ্তৃপক্ষক আমি জনাব বিচাৰিছো আমাৰ গোৰ্খা সিটিজেন ফৰামে এমএসসিত সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আমি সমৰ্থন জনাইছো আৰু ভৱিষ্যতেও সমৰ্থন জনাই থাকিম আমি মিলাপ্ৰীতি পথেৰে আগুৱাব বিচাৰো গতিকে আমাৰ ফালৰ পৰা কোনো উজুৰ আপত্তি নাই নমস্কাৰ গোৰ্খা সিটিজেন ফৰাম জোনাই ডিষ্ট্ৰিক্ট কমিটিৰ সম্পাদক হিচাপে মই কৈছোঁ আমি 2013 চনত যেতিয়া এমএসসিৰ ইলেকশ্যন হৈছিল সেই সময়ৰ পৰা আমি ছাপৰ্টত আছোঁ আৰু ভৱিষ্যলৈকে আমি ছাপৰ্টত থাকিম আৰু ইয়াত কোনো জাতীয় আমাৰ মিচিং জাতি আৰু গোৰ্খা জাতিৰ মাজত কোনো বিবাদ নাই আমি একে হয় আমাৰ পূৰ্বপুৰুষৰ পৰা আমি একেলগে আছোঁ আৰু ভৱিষ্যতে আমি একেলগে থাকিম আৰু আমি গোটেই জোনাই আমাৰ যোনটো চাৰ্কুল আছে বা জোনাই ব্লকত যিমান আমাৰ 7খন কাউন্সিল আমাৰ সমষ্টি আছে আমাৰ গোটেই গোৰ্খাই মানে কাউন্সিলক সাপোর্ট কৰিছে আৰু যোনে এগেইনষ্ট কৰিছে তেওঁলোকে এতিয়া সাপোর্টত আহিছে আৰু ভৱিষ্যলৈকে আমি সাপোর্টত থাকিম বিজু কুমাৰ পেগু ধেমাজি ডিস্ট্রিক্ট यूथ कांग्रेस कमिटी लोक पॉपर वाइस प्रेसिडेंट सुपर के वाइस प्रेसिडेंट पॉपर का प्रेसिडेंट लोग विमान से तो या ना जाता मिलना बुरों बगलगा से या पापा अपना आरायम पर और पापा को हितेश पेगु प्रेसिडेंट वाइस प्रेसिडेंट जुना असेंबली यूथ कांग्रेस कमिटी लोग Abang pasokko buwalikum mineral tae mineral MNK Turiaria Mima Kapan Turiaria Bana Kapan Turiaria Agam Kapan Turiaria Durban Kapan Turiaria সুদীৰ্ঘ 12 বছৰ ধৰি আমি এটা দলত আছিলোঁ দলৰ কৰ্মী হিচাপে আছিলোঁ দলৰ কোনোবা এটা পৰ্যায়ত আমি নেতৃত্ব দি আছিলোঁ আজি আমি যেতিয়া আমি সকলোৱে এজন শিক্ষিত যুৱক আমি সকলোৱে আমাৰ নতুন প্ৰজন্ম আমাৰ নৱপ্ৰজন্ম আমাৰ উঠীয়া প্ৰজন্ম আমি সুৰক্ষাৰ স্বাৰ্থৰ কথা ভাবিব লাগিব এতিয়া আমাৰ 40 বছৰ 48 বছৰ হ'ল বয়স হ'ল আমি খুব বেছি 30-35 বছৰ জীয়াই থাকিম আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যতটো কি হ'ব আমি নতুন প্ৰজন্মক যদি আজি এখন সুন্দৰ পৰিৱেশ দি নাযাওঁ আমাক উঠীয়া প্ৰজন্মই আমাক গালি দিব মোৰ ল'ৰাই কালি মোক গালি দিব যে দেউতাহঁতে তোমালোকে এদিন সংগঠন কৰিছিলা তোমালোকে এদিন ৰাজনৈতিক দল আছিলা তোমালোকে আমাৰ কাৰণে কি কৰি দিলা আমাৰ এতিয়া আমি জীয়াই থাকিব পৰা আমাৰ অধিকাৰ নাইকিয়া হ'ল আমাৰ নিজৰ অসমখনৰ আমাৰ জন্মভূমি আৰু জীয়াই থাকিব পৰা অধিকাৰ নাইকিয়া হ'ল আমাকতো কালি আমাৰ ল'ৰা ছোৱালীয়ে প্ৰশ্ন কৰিব সেই প্ৰশ্নবিলাক কথা ভাবি আমি আজি আৰু আমাৰ জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ এজন সবল নেতৃত্বৰ ব্যক্তি তেখেত দক্ষ এজন বিধায়ক তেখেতৰ নেতৃত্বত আমাৰ জোনাই সমষ্টিটো বহুত পৰ্যায়ত উন্নতি হৈছে আৰু তেখেতে কৰিবলগীয়া কাম যিখিনি তেখেতে কৰি আছে আৰু তেখেতে উন্নয়নৰ যাত্ৰাত আমি সকলোৱে আমি তেখেতৰ ছাৰ দৰে তেখেতৰ লগত থাকিম আৰু প্ৰতিটো মুহূৰ্তত আমি ভুৱন পেগু দেৱৰ আমি প্ৰতিটো কামত তেখেতক আমি সহায় কৰিম আৰু আমাৰ উঠীয়া প্ৰজন্মৰ সুৰক্ষাৰ কাৰণে আমাৰ উঠীয়া প্ৰজন্মৰ আমি সুৰক্ষাৰ স্বাৰ্থত আমি ভুৱন পেগু ডাঙৰীয়াৰ নেতৃত্বত থাকি আমি যেনেধৰণে আমি সামাজিক কাম কৰিব লাগে আমি প্ৰতিটো কাম কৰি যাম বুলি আজি আপোনালোকৰ সন্মুখত আমি প্ৰতিজ্ঞাবদ্ধ হলো। আজিৰ শুভক্ষণত
জাতিটোৰ পথ প্ৰদৰ্শক আৰু সংগ্ৰামী বৃন্দলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আজি ৰাজনৈতিক দলৰ পৰা জাতীয় সংগঠনলৈ পৌৰাণিক জাতীয় সংগঠনলৈ মিচিং জাতীয় সংগঠন TMPKলৈ ঘূৰি অহাৰ মূল কাৰণটো হৈছে এতিয়া জাতিটো এটা জটিল সমস্যাত আছে। এই সমস্যাত সকলোৱে জাতিটোৰ বিভিন্ন যিসকল লোক বিভিন্ন মঞ্চত ঠাইত সিঁচৰতি হৈ থকা লোকসকলক একগোট হোৱাৰ সময়, সাংগঠনিকভাৱে ঐক্যবদ্ধ হোৱাৰ সময়। এনে সমস্যা আপোনালোকে নিশ্চয় দেখিছে। বিভিন্ন আমাৰ জাতি TMPK বা জাতিটোৱে যি সংগ্ৰাম 40 বছৰৰ সংগ্ৰাম কৰি যি পৰ্যায়ত পাইছে, আমাৰ যিটো সাংবিধানিক অধিকাৰ জাতিটোৰ, সেই অধিকাৰ আমি পাব গৈ আছোঁ। আমি সেই অধিকাৰ পাবৰ কাৰণে বা এই উদ্দেশ্য আগত ৰাখি আমি সেই TMPK আমি আজি পুনৰ ঘূৰি আহিছোঁ। আৰু যিসকল লোক বাহিৰত বা বিভিন্ন মঞ্চত আছে সেইসকলক আহ্বান জনাইছোঁ, সেইসকল লোকে যাতে পুনৰ জাতিৰ কাৰণে কাম কৰিব লাগে। আৰু নহ'লে আপোনালোকক জাতিটোৰ ইতিহাস কলা অধ্যায় লিপিবদ্ধ থাকিব। মঞ্চত আছিলে এই মঞ্চৰ পৰা TMPK যিটো লক্ষ্য উদ্দেশ্য এই কামবোৰ কৰিবলৈ অসুবিধা বা বিৰোধ থাকে নেকি? নাই, এতিয়াতো আমি নতুনকৈ আহিছোঁ, ইমানখিনি আমি ভিতৰৰ কথাখিনি ক'ব নোৱাৰিম, হয়তো পিছত সেয়া আচলতে মানে দলীয় কৰ্মীয়ে দলটোৰ কিবা দুখত ওলাই আপোনালোকৰ তেনেকুৱা কিবা আছে নেকি? নাই, তেনেকুৱা আমাৰ দলটোৰ প্ৰতি যিটো দলত আমি আছিলোঁ সেই দলটোৰ প্ৰতি তেনেকুৱা একো নাই, কিন্তু আমি জাতিটোৰ কাৰণে ওলাই আহিছোঁ আৰু জাতিৰ কাম কৰিব আহিছোঁ।